শাসনী সোণোৱাল কছাৰী সাহিত্য সভাৰ শাখা সমিতিৰ লগতে শাসনী কাব্য আদিত্য সোণোৱাল ডিব্ৰুগড় জিলা সোণোৱাল কছাৰী সাহিত্য সভা এখন সোণোৱালীয়ে বনাইছে। নিৰঞ্জন বৰা দিলে দুইজনে এখন শৰাই আগবঢ়াইছে তেখেতলৈ। সকলোৱে উৰুলি ধুনীৰে হাত চাপৰি দিব। এখন চেলেং চাদৰ পৰি ঢেকীয়ালে দিছে গামোচা আৰু অৰূপ বৰুৱা ডাঙৰীয়া দিছে এখন মানপত্ৰ। ভাবা তাৰ পাছত ধন্যবাদ জনাইছোঁ। ইয়াৰ পাছত আছে হাজৰিকা দিব দিব সেই ভাদৈ আঞ্চলিকৰ ধন্যবাদ। হাত চাপৰি বৰ দুখীয়া দুখীয়া ধুনীয়া লাগে। হয় হয় বালি কৰা দেই বালি কৰা মহিলা। ইয়াৰ পাছতে আহিব মৰম ইমান আছে বীৰেণ হাজৰিকা দে তেখেত বহুত দূৰ বাছ মটৰ চাইকেলে আহিছে কিন্তু দেই। ধন্যবাদ বীৰেণ হাজৰিকালৈ ধন্যবাদ জনালোঁ। ভাল মতে ফটো কপি তোলক। ইয়াৰ পাছতে আহিছে লোহিত শইকীয়া ডাঙৰীয়া বালিপৰা নামঘৰ হৈ দিব দেই এখনি গামোচা। সকলোৱে হাত চাপৰি দিব। ইয়াৰ পাছতে হ'ব কৈ আছে এয়া নৱ সোণোৱাল ডাঙৰীয়া কষ্ট কৰিছে এখনি সোণোৱালীয়ে অকণমান মৰম যাচিব বিচাৰিছে এখেতক। ইয়াৰ পাছতে আমাৰ আমন্ত্ৰণ জনাইছোঁ সোণোৱালী এখনে মৰম জনাই দিয়ক। নাহৰকটীয়া কৃষ্টি কেন্দ্ৰ নাহৰকটীয়া সোণোৱাল কছাৰী কৃষ্টি কেন্দ্ৰ। ইয়াৰ পাছতে আমি আমন্ত্ৰণ জনাইছোঁ হাটুৱা যুৱ সংঘ ঢেকীয়াল দুইজনৰ মৰম যাচিব বিচাৰিছে। নিজৰ আপোন মনত পাইছে, নিজৰ স্নেহ শ্ৰদ্ধা মনত পাইছে। সকলোৱে ৰাতিপুৱা গধূলিলৈকে লগ পাই থাকে। যেতিয়া হ'লে একে মিলি থাকিব একেবাৰে। সেইকাৰণে আমি মোৰ ভাল লাগিছে। প্ৰশান্ত শইকীয়াদেৱক তেখেতে এখনি সোণোৱালীয়ে মৰম যাচিব বিচাৰিছোঁ নতুন বুঢ়া ডাঙৰীয়া। ইয়াৰ পাছতে আমি চন্দন সোণোৱাল সচিব প্ৰধান সোণোৱাল কছাৰী জাতীয় পৰিষদ তেখেতক আমন্ত্ৰণ জনাইছোঁ। বহু মাতে একে চন্দন সোণোৱালদেৱে সেইকাৰণে মৰম যাচিব বিচাৰিছে। ইয়াৰ পাছতে আমি শ্ৰীমতী ৰুণজুন হাজৰিকা দয়াং গাঁৱক আমি আমন্ত্ৰণ জনাইছোঁ। ৰুণজুন এয়া দয়াং গাঁও সোণোৱালী অৱসৰপ্ৰাপ্ত শিক্ষক চালে বৰ মৰম সোণোৱালে বিকলি মুখামণি অৱসৰপ্ৰাপ্ত শিক্ষক। তাৰপিছত ইয়াৰ পাছতে আমি আমন্ত্ৰণ জনাম হ'ব দিয়ক দে এই ধনমণি সোণোৱাল। হয় হয়। তাৰপিছতে জোনমণি চৰকাৰী হয় হয় জোনমণি চৰকাৰী এয়া জোনমণি চৰকাৰী। তাৰপাছতে আমি এই ৰিমজিম বৰুৱা আছে নেকি বাৰু? এই ৰিমজিম বৰুৱা মৰম এয়া ৰিমজিম বৰুৱা। ইয়াৰ পাছতে মথাউৰি গাঁৱৰ মহিলা সমিতি বৰুৱা ডাঙৰীয়া সাহিত্য